আজিৰ এই কুৱেশ্যনটো GSৰ বিভিন্ন এক্সামত বহুবাৰ সুধিছি। পঞ্চায়তত ওমেনক টোটেল কিমান ৰিজাৰ্ভেশ্যন দিয়া হৈছে? বহী কলম লৈ আহক, বহীত লেখক কিমান ৰিজাৰ্ভেশ্যন দিয়া হৈছে ওমেনক পঞ্চায়তত। মনত ৰাখিব টোটেল চিটৰ 1/3 ৰিজাৰ্ভ কৰা হৈছে ওমেনৰ কাৰণে পঞ্চায়তত। এই 1/3 ৰিজাৰ্ভেশ্যন চিট আৰ্টিকল 243 ক্লজ ডিৰ আণ্ডাৰত দিয়া হৈছে। কিমান দিয়া হৈছে 1/3 ৰিজাৰ্ভেশ্যন, কোনটো আৰ্টিকলৰ আণ্ডাৰত মনত ৰাখিব। এই দুটা কুৱেশ্যন উল্টা উল্টিকে বহুবাৰ সুধিছি, মষ্ট ৰিপিটেড কুৱেশ্যন। এতিয়া আপোনালোকে কমেণ্ট কৰক, পঞ্চায়তৰ কথা সংবিধানৰ কোনটো পাৰ্টত উল্লেখ আছে? কোনটো পাৰ্টত উল্লেখ আছে? কমেণ্ট কৰক, ইজি কুৱেশ্যন, অলৰেডি GSত সুধিছি।